নমস্কাৰ বন্ধুসকল, আমাৰ DDT ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। 28 তাৰিখ 2 মাহ 2025 কাৰণে আপোনালোকৰ কাৰণে শ্বিলং ট্ৰিপ টাৰ্গেট লৈ অহা হৈছে। আপোনালোকে ভিডিঅ'টো ভালকৈ স্কিপ নকৰাকৈ চাব। 2025 স্কিপ নকৰাকৈ চাব। আমাৰ ভিডিঅ' আজিতো ৰিজাল্ট গমেই পাইছে। আমাৰ এফাৰৰ কাৰণে আমি ডাইৰেক্ট গুটি ছাকচেছ পাইছোঁ। 98 আমাৰ ডাইৰেক্ট গুটি আছিল নৰ্মেল গুটিত, আৰু এছাৰত যিটো মাৰিছে সেইটো আপোনাৰ আমি এছাৰৰ কাৰণে ছিংগল গুটি 26 দিছোঁ। 26ৰ কাটিং দিয়ে 76 ৰিজাল্ট হৈছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ চাব, বুজি পাব। প্ৰথমতে আমি হাউচ এণ্ডিং শ্বেয়াৰ কৰিছোঁ অহাকালিৰ কাৰণে। হাউচ হ'ল আপোনালোকৰ 3 হাউচ 8 হাউচ। এণ্ডিং হ'ল আপোনালোকৰ 7 এণ্ডিং 5 এণ্ডিং। এইখিনি আছিল আপোনালোকৰ শুক্ৰবাৰৰ কাৰণে হাউচ এণ্ডিং। এতিয়া আমি হিট গুটি প্ৰভাইড কৰিম। ভিডিঅ'টো আপোনালোকে অলপ শ্বেয়াৰ কৰি দিব লাগে। একেবাৰে শ্বেয়াৰ কৰাই নাই। আমাৰতো ডেইলি ছাকচেছ ভিডিঅ' ডাইৰেক্ট গুটিত ছাকচেছ হৈ আছে। গুটি অলপ বেছি হয়, বেছি হ'লেতো আমাৰ মিছ হোৱা নাই, ডাইৰেক্ট ছাকচেছ হৈ আছে। আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ নকৰিলে ভিডিঅ' বনোৱা ইণ্টাৰেষ্ট নাহে নহয়। হিট গুটি হ'ল আপোনালোকৰ 61 60 65 67 85 53 58 33 34 52 59 88। এইখিনি আছিলে আপোনালোকৰ হিট গুটি। এতিয়া আমি নৰ্মেল গুটি প্ৰভাইড কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, শেষলৈকে চাব, তেতিয়াহ'লে ভালকৈ বুজি পাব। নৰ্মেল গুটি হ'ল আপোনালোকৰ 82 84 89 78 28 48
08 07 09 03 66 86 27 25 47 40 42 88 32 এইখিনি আছে না আপোনাৰ অকল নৰ্মেল গুটি আৰু অহাকালি অলপ পিয়াৰ নাম্বাৰ অহাৰ চান্স আছে ফৰ্মুলা মানে পিয়াৰ নাম্বাৰ আহি যায় পিয়াৰ নাম্বাৰটো আপোনালোকে অলপ চাই ল'ব ভিডিঅ'টো ভাল লাগিলে আপোনালোকে 10-5 টাকা ট্ৰাই কৰিব ভাল নালাগিলে ট্ৰাই কৰিব নালাগে এসপ্তাহমান এনে চাই লওক ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক ভালদৰে অলপ শ্বেয়াৰ কৰি দিয়ক লাইক কৰি দিয়ক 2-4টা কমেণ্ট দিয়ক আপোনালোকৰ ভাল লাগিলে এতিয়া আমাৰ সিঙ্গেল এফাৰৰ কাৰণে এটা গুটি আছে আৰু এছাৰৰ কাৰণে এটা হিটো প্ৰভাইড কৰি আছো সিঙ্গেল গুটি FR 87 ডাইৰেক্ট নাহিলেও 87 কাটিং দি ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে আৰু SR কাৰণে হল 30 সিঙ্গেল গুটিৰ কাটিঙতে ৰিজাল্ট হোৱাৰ চান্স আছে ডাইৰেক্টটো নামাৰিলেও এইটো বহুত মেহনত কৰি উলিয়া হয় তাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো অলপ লাইক শ্বেয়াৰ কৰি দিব ভিডিঅ'টো চোৱাৰ কাৰণে সকলোৰে কাৰণে ধন্যবাদ থাকিল